মোৰ এটা পুত্ৰ সন্তান আছে। এই সাহসতে জীৱন যুদ্ধত অৱতীৰ্ণ হৈ আশীৰ ঘৰত ভৰি দিলে এওঁ। বিচনাখনে এই বৃদ্ধাগৰাকীৰ সংগী জীৱনৰ বিয়লি বেলাত। সংগ নাই পুত্ৰৰ। তলত থলে পৰুৱাই পাব, ওপৰত থলে চিলনীয়ে নিব। বুকুৰ মাজত সোমোৱাই ডাঙৰ কৰা পুত্ৰৰ বাবে এতিয়া বৰ্ষীয়ান মাতৃ বোজা। ছয়গাঁৱৰ জিয়াৰকুৰত সভ্য সমাজক লজ্জানত কৰা ঘটনা। বিচনাত পৰি থকা এই বৃদ্ধাগৰাকীক চাওক। এওঁৰ হাতখন ভগা। পুত্ৰই দিয়া আঘাত এয়া। বৰ্ষীয়ান মাতৃক চোৱা চিতা নকৰে। পুত্ৰ ভোলা কলিতা আৰু বোৱাৰীয়ে মিলি উলিয়াই দিলে ঘৰৰ পৰা, আৰু এতিয়া জীয়ৰীৰ ঘৰত আশ্ৰয়। আমি দেখা নাই, কিন্তু সেইখনত মাৰিবা যাওঁতে টানি আনি মাৰিছে বোলে, সেইখনত ভাঙিছে বোলে। সেইখনো ময়ে ভাল কৰিছোঁ। আৰু এতিয়া আৰু এইখন বান্ধিলে, এইখনো ময়ে। এতিয়া ক'ত ৰাখিছে? এতিয়া মোৰ ঘৰত ৰাখিছোঁ। এতিয়া যেন একো সপোন নাই। চকুৰ মণি মৰমৰ ল'ৰাটোৰ কোলাত চকুমুদাৰ বাহিৰে আৰু স্বামীহীন বৃদ্ধাগৰাকীয়ে ভাবিবই কি? কিন্তু একমাত্ৰ পুত্ৰৰ পৰা এওঁ যদি কিবা পাইছে, কেৱল অৱহেলা। এওঁৰ হৃদয়খনে আজি উচুপি উঠিছে। সেয়াই স্বাভাৱিক। 10 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দিয়া পেটৰ পোৱালিটোৱে যেতিয়া নিৰ্যাতন চলায়, ডেকা ল'ৰাটোৰ মুখখন চাই বয়স শেষ কৰি পেলোৱা মাতৃ যেতিয়া সন্তানৰ বাবে বুজা হয়, কাৰ বাবে জীয়াব এওঁ? হৃদয় নাকান্দিব কিয়? ছয়গাঁৱৰ পৰা ৰূপম চৌধুৰী, প্ৰাগ নিউজ।